ৰামে কদিনে চৈধ্য ইন্দ্ৰ চৈধ্য মনুখণ্ডে দিনে সম জানাইতো ত্ৰিযুগত বাস ৰাম দিনে অৱসান হুৱে পলয় সন্ধ্যাত কৰিবা সংহাৰ তুমি শংকৰ তথাত ৰাতি অৱসানে ব্ৰহ্মা সজীৱ নিশেষ চৈধ্য ইন্দ্ৰ চৈধ্য মৃদ প্ৰত্যেক দিৱস ৰাম দুয়োৰ অৱতাৰেকে মনুষ্যৰ লগত ইন্দ্ৰৰ সহায় হৈয়ে পালিবা জগত ৰাম মৎস্য কুৰ্ম নৰসিংহ বৰাহ বিৰংগ হংস পৃথ কপিলে বামুণ হৰি সিংহ ৰাম জগদগ্নি নামে যে শ্ৰীৰাম হলি ৰাম বুদ্ধ অৱতাৰ কল্কি ৰূপে অনুপম ৰাম ইষবে পদেশ ধৰি বহু অৱতাৰ কহিব ইতৰ ময়া ভূমি কয়ো ধাৰ ৰাম 360 দিনতে নয় দিনৰ জানিবা হবে কৈতো ব্ৰহ্মাৰ বৎসৰ ৰাম 360 ব্ৰহ্মাৰ হুৱে গৈলা জানা তেনে তেবে মহাপলয় কাল ভৈলা ৰাম কালমূৰ্তি ধৰি ব্ৰহ্মাণ্ডক কৰে নাশ জগত সংহাৰী উদ্ধাৰিতে দেৱ বাস ৰাম প্ৰাকৃতিক লীলা কৰি থাকিব কয় কালে ৰাতি অৱসানে ময়ো সজীৱ সকলে ৰাম কহিলো কালৰ মান তোমাৰ নিশেষ কৰা তিনি কৰ্মই আমাৰ আদেশ ৰাম শুনা ব্ৰহ্মা তোমাত কহিলো তত্ত্বভেদ মুহুৰ বৰে এখনে জানা 4 বেদ ৰাম 18 পুৰাণ চুটি 18 ভাগ ভাৰত মোৰ কৰে তোমাৰ হৈবে কণ্ঠগত ৰাম দিলো তোমাক খবৰ জানিবা নিশ্চয় নকৰিবা হেলা যেবে মুত আছে ভয়ে ৰামেহি বুলি অন্ত ধ্যান ভৈলা মহাহৰি সজীৱে লাগিলা ব্ৰহ্মাই গাখীৰে পালি কৃষ্ণ ৰাম 4 বেদ 14 শাস্ত্ৰ ভৈল কণ্ঠগত বেদে দেখিলন্ত ব্ৰহ্মা সৃষ্টি ত্ৰিযুগত ৰাম দৰ্পণত যেন পদেশিতে প্ৰকাশে লৈলন্ত গুৰুণ্ড বিষ্ণু লোক বাসে ৰাম বিষভৰ পাইলন্ত হৰ পৰ্বত কৈলাস সংখে লৰিলন্ত ব্ৰহ্মা লোকে বাস ৰাম হৰিষে পৰম গুৰু জানি প্ৰজাপতি কৃষ্ণক কৰিলা মনে স্বজন্ত প্ৰণতি সজীৱাক আৰম্ভিলা পাছে সৃষ্টি কৰে যাৰ যেন সৃষ্টি শুনিও তাত পৰে কৃষ্ণ ৰাম প্ৰথমে সজিলা মখন কান্দি সিদ্ধি 4 তাৰ সবে ভৈলা সৃষ্টি কৰিব নাপাৰি ৰাম কৃষ্ণৰ চৰণে চিন্তি ফুৰয় জগত নাৰদৰ জন্ম পাছে ব্ৰহ্মাৰ মনত বাজ ভৈলা দেৱ ঋষি হাতে বিনা ধৰি ৰাম কৃষ্ণ নামে মুখে উচ্চাৰ কৰি ৰাম বিনাত বজন্ত সবে কৃষ্ণৰ চৰিত আনন্দে ভ্ৰমন্ত হৰি জগত পবিত্ৰ ৰাম মৰিষ প্ৰভৃতি যত নৱ প্ৰজাপতি ভৈলা পাছে ব্ৰহ্মাণ্ডক দখৰ উৎপত্তি ৰাম মৰিষিত জন্মিলা কাশ্যপ মুনি ৰাজ যাহাৰ ভৈবে জুৰ লোকে সমৰাজ ৰাম ৰূপ গুণে ধনুতি পৰম পণ্ডিতা সতৰায়ে জানা ভৈলা দখৰ দুহিতা
ৰাম সবাকো কৰিলা বিহাসিৰি শিৰ এক দিনে যত যেন সৃষ্টি ভৈলা শুনা ভিন ভিনে ৰামদিত হন্তে বাৰ সুজৰ অৱতাৰ ব্যৱস্থান জুষ্ট পিছ ভোষ নাম জাৰ ৰাম ধৈৰ্য সবিতা সূৰ্য আৰু মিত্ৰ দাতা নমো উৰ ক্ৰমক আৰু বৰুণ বিধতা ৰাম বায়ু গণ বৰুণ দিতিত ভৈলা জাত দুনুজ দান গুণ ভূতক কণ্ঠাত ৰাম অধিষ্ঠিতা গন্ধৰ্বৰ ৰাক্ষস সুৰ জাত মুনি সজা হন্তে ভৈলাই পেচৰা জাত ৰাম সেন ধৃত তামস ইলাৰ পুত্ৰ তাৰ ক্ৰোধবাস হন্তে সৰ্প সুৰভিত গৰু ৰাম খুৰা মাত কুকুৰ নিমিত তয় কেলচৰ ৰাম পতিংগ হন্তে ভৈলা স্বতন্ত্ৰ বিতিত ৰাম জামিনিত হন্তে বিচাফৰিঙ বহুত অৰুণ গৰুণ্ড দুয়ো বৈত তাৰ সুত ৰাম ৰুদৰ ভৈলেক কালি আদি সৰ্পযত কাশ্যপৰ এক বংশ সুতৰ ভাৰ্যাৰ ৰাম আৰু আঠ সুৰ শুনিও আবে নাম দুন পাৰ্ণ পিলস্তয় অগ্নি অনুপাম ৰাম দানৱস্ত বিভৱোষ এই সাতজন ব্ৰহ্মাৰত নূৰ পৰা ভৈলাই উৎপন্নত ৰাম নিগদিত শোক শুনিও কণিপবৰ কহিলন্ত সৃষ্টি পাছে চৈধ্যৰ শাস্ত্ৰৰ ৰাম ভিন ভিন সবাক শুনিও অল্প নাম প্ৰথমে অৰ্থবাক বেদৰি গজুজ খাম ৰাম শিখা সকল্প জ্যোতিষ মীমাংসিয়া ন্যায় নীতি বাক্যৰ পুৰণ নিৰু যেন চন্দ্ৰ স্মৃতি ৰাম এই চৈধ্য শাস্ত্ৰ আশে খানে খানে লিখি দেখা অষ্টদশ পুৰাণৰ আবে লৈলা লেখা কৃষ্ণ।